ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ সায়েন্সৰ চেপ্টাৰ 1 উদ্ভিদৰ পৰিপুষ্টি। এই চেপ্টাৰৰ ওপৰত হ'ব পৰা সকলো ধৰণৰ MCQ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আমি জাস্ট MCQ আলোচনা কৰিম কাৰণ ইয়াৰ আগতে প্ৰশ্নাৱলীৰ এনসাৰ আমি আগতে আলোচনা কৰিছো। যদি তোমালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ভিডিঅ' চাই লোৱা। আৰু তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে সকলো ধৰণৰ সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ তোমালোকে এইটো চেনেলতে পাই যাবা। আৰু তোমালোকৰ বোৰ্ডৰ কাৰণে এইটো চেনেলতে প্ৰিপাৰেচন কৰা হয়, গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, চবকি পৰিপুষ্টিৰে এইটো ৰে খাদ্য গ্ৰহণ কৰা জীৱ হ'ল, মানে চবকি পৰিপুষ্টিৰ দ্বাৰা কোনে খাদ্য গ্ৰহণ কৰে। চবকি মানে যে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। তো জৰুৰী খাদ্য নাখায়, এটাও নহয় এটাও নহয়, প্ৰাণীও নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। তো ইয়াৰ এ নাম্বাৰটো কাৰেক্ট আনসাৰ। 2 নম্বৰ কি কৈছে চোৱা, পৰভক্ষিত পুষ্টি কৰা হ'ল, তাৰমানে কোনে পৰভক্ষিত পুষ্টি কৰে চোৱা। ভেঁকুৰ হৈছে মৃতজীৱী পৰভক্ষিত, এইটো তোমাৰ পৰভক্ষিত হয়, কিন্তু ডাইৰেক্টলি যিহেতু ইয়াতে পৰভক্ষিত বুলি কৈছে গতিকে আমি ইমানেই নকৰোঁ। তো শেলাই সেউজীয়া শেলাই আছে, হালাকি কিছুমান তোমাৰ মানে পৰভক্ষী শেলাইও আছে, কিন্তু তোমাৰ কিছুমান শেলাই যদি হয় তেতিয়াহ'লে তোমাৰ এইটো পৰভক্ষিত নহয়। কিন্তু যিটো তোমাৰ আকাশীলতা আছে এইটো তোমাৰ কি হয়, পৰভক্ষিত পুষ্টি হয়। ইয়াৰ পিছত চোৱা, বাঘ হ'ল তৃণভোজী প্ৰাণী নহয়। তৃণভোজী প্ৰাণী কাক কয়, যিবোৰে ঘাঁহ খায়। তো বাঘেতো ঘাঁহ নাখায়। তাৰপিছত সৰ্বভোজী মানে সকলো খায়, ঘাঁহ মাংস এইবোৰ খায়, সকলো খায়, সেইটোতো নহয়, এটাও নহয়। তো এইটোতো নহয়। তো এইটো বাঘিৰল কোনটো, বি নম্বৰ। তো বি নম্বৰটো শুদ্ধ, মানে বাঘ হ'ল এবিধ মাংসভোজী প্ৰাণী। তাৰপিছত কি কৈছে চোৱা, মৃতজীৱী বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ কুৱেশ্যন তোমালোকৰ MCQত আহিব পৰীক্ষাত। আৰু তোমালোকে যদি কোনোদিন যদি কিবা এন্ট্ৰেন্স দিয়া তেতিয়াহ'লেও কিন্তু এইবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, বহুত দৰকাৰী হয়। মৃতজীৱী পৰিপুষ্টিৰ উদাহৰণ হ'ল উদ্ভিদ প্ৰাণী, উদ্ভিদটো নহয় প্ৰাণীও নহয়, বেংছতা, আৰু আছে কি আকাশীলতা, আকাশীলতাও নহয়। তো শুদ্ধ উত্তৰটো হ'ব বেংছতা। বেংছতা তোমাৰ কোনো এটা বস্তু মৰিলে তাৰ পৰাহে জন্ম হয়। 5 নম্বৰ কুৱেশ্যন চোৱা, 5 নম্বৰটো কি কৈছে, ৰাফলেচিয়া এবিধ কি হয়, আংশিক পৰজীৱী নহয়। আংশিক পৰজীৱী মানে আধাখিনি নিজে কৰে, আধাখিনি বেলেগৰ পৰা লয়, নহয়। কাণ্ড পৰজীৱী এইটো নহয়, এইটোতো গছৰ কাণ্ডৰ লগত জড়িত হৈ থকা কোনো নহয়, যেনেকুৱা কপৌ ফুল এটা কাণ্ড পৰজীৱী হয়। ইয়াতে চব মূল পৰজীৱী, মানে এইটো তোমাৰ যিটো শিপা থাকে শিপাৰ লগত জড়িত হৈ থাকে, হয়তো সকলোবোৰ এইটো নহয়। তুমি ইয়াতে এটা কথা লক্ষ্য ৰাখিবা, যিটো ৰাফলেচিয়া ফুল আছে এইটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল। ৰাফলেচিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল। এইটো আমাৰ ইণ্ডিয়াত ৰেয়াৰলিহে পোৱা যায়, 2-এটা পোৱা গৈছে জাষ্ট। এইটো থাইলেণ্ডত পোৱা যায়, এইফালে পোৱা যায়, মানে পশ্চিমী যিবোৰ ডেভেলপড কাণ্ট্ৰি আছে সেইবোৰত পোৱা যায়। তাৰপিছত চোৱা, বহি পৰজীৱীৰ উদাহৰণ হ'ল বহি পৰজীৱী, কেঁচু এইটো পৰজীৱী নহয়, মাখি এইটো নহয়, এইটো এটাও নহয়, এইটোতো নহ'ব। তো হৈ গ'ল আমাৰ ওকণি, এই যে ছোৱালীসকলৰ মূৰত যে থাকে ওকণি সেইটো। তাৰপিছত ঠিক আছে চাইটো, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল হ'ল কি, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কপৌ ফুল নহয়, গোলাপ ফুলো নহয়, ধতুৰাও নহয়। তো ইয়াৰে তোমাৰ কাৰেক্ট আনসাৰ হ'ব ৰাফলেচিয়া, এইটো শুদ্ধ উত্তৰ। তাৰপিছত কি কৈছে চোৱা, তলৰ কোনটো মৃতজীৱী উদ্ভিদৰ উদাহৰণ নহয়। ইয়াতে কৈছে নহয় বুলি কৈছে, মৃতজীৱী উদ্ভিদৰ উদাহৰণ নহয় বুলি কৈছে। তো এইটোৰ এনসাৰ হ'ব ৰাফলেচিয়া। নিয়তীয়া মন'ট্ৰপা এই দুয়োটা হয়, আৰু মানে তোমাৰটো চি নম্বৰ, মানে নিয়তীয়া মন'ট্ৰপা এই দুয়োটা কি হয়, মৃতজীৱী উদ্ভিদ হয়, কিন্তু ৰাফলেচিয়াটো মৃতজীৱী উদ্ভিদ নহয়, বুজিলা। তাৰপিছত কি কৈছে চোৱা, পতংগভোজী উদ্ভিদৰ উদাহৰণ হ'ল, পতংগভোজী মানে যিবোৰে তোমাৰ কীট পতংগক খাদ্য হিচাপে গ্ৰহণ কৰি তাৰ পৰা নাইট্ৰজেন যোগীকৰণ কৰে। তো ইয়াতে কলচী উদ্ভিদ, আকাশীলতা বেচেৰা নহয়, বেংছতা এইটো হৈছে মৃতজীৱী, এইটো এটাও নহয় এইটো নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কলচী উদ্ভিদ।
10 নম্বৰ আচ্ছা ভেনাছ ফ্লাইট্ৰেপ ভেনাছ ফ্লাইট্ৰেপ কি হয় এইটো এটা পতংগভোজী উদ্ভিদ হয় ভেনাছ ফ্লাইট্ৰেপ মৃতজীৱী নহয় এইটো সহজীৱী নহয় তাৰপিছত উদ্ভিদৰ পাতত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্দা থাকে সেইবোৰ হ'ল উদ্ভিদৰ পাতত যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্দা আছে সেইবোৰক আমি কি বুলি কওঁ বাতৰন্ধ্ৰ হৈছে তোমাৰ উদ্ভিদৰ ডাল তাৰপিছত শিপা সেইবোৰত থকা যিবোৰ ৰন্ধ্ৰ সেইবোৰক কয় বাতৰন্ধ্ৰ এইটোতো নহয় হৰিতকণা এইটো তোমাৰ উদ্ভিদৰ পাতত থকা যিবোৰ সেউজীয়া ৰঞ্জক পদাৰ্থ সেইবোৰৰ নাম হৈছে হৰিতকণা এইটো নহয় প্লাষ্টিডো নহয় হৰিতকণাবোৰ প্লাষ্টিডত সিঁচৰিত হৈ থাকে এইটো হৈছে পত্ৰৰন্ধ্ৰ বুজি পালা তাৰপিছত আছে চোৱা হালোক সংশ্লেষণত উৎপন্ন হোৱা গেছবিধ হ'ল হালোক সংশ্লেষণত কোনবিধ গেছ উৎপন্ন হয় হালোক সংশ্লেষণৰ কথা কৈছে কাৰ্বন ডাই অক্সাইড নহয় কাৰণ হালোক সংশ্লেষণত কাৰ্বন ডাই অক্সাইড গ্ৰহণহে কৰে এৰি নিদিয়ে নাইট্ৰজেন এইটোও নহয় সালফাৰ এইটোও নহয় অক্সিজেন এইটো শুদ্ধ উত্তৰ হালোক সংশ্লেষণত অক্সিজেন গেছ উৎপন্ন হয় তাৰপিছত কি কৈছে চোৱা ইয়াতে কাৰ্বন ডাই অক্সাইড প্লাছ পানী ইয়াতে কি হ'ব আৰু ইয়াতে কি হ'ব তুমি লিখিব লাগে আৰু উৎপন্ন হয় শৰ্কৰা আৰু অক্সিজেন এইটো যিহেতু তোমাৰ এই যে হালোক সংশ্লেষণ প্ৰক্ৰিয়া আছিল সেইটোৰ কথা কৈছে তো সূৰ্যৰ পোহৰ লাগে আৰু পত্ৰহৰিত লাগে এইটো সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিত তো ইয়াৰে এই নাম্বাৰটো কাৰেক্ট এনসাৰ তাৰপিছত চোৱা বহুত ইম্পৰ্টেণ্ট হয় এইটো উদ্ভিদ দেহত খাদ্যৰ ডেছ হিচাপে সঞ্চিত হয় কি হিচাপে গ্লুকোজ কাৰ্বন ডাই অক্সাইড কাৰ্বহাইড্ৰেট শ্বেতসাৰ আৰু লৱণ তাৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ শ্বেতসাৰ বহুত ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিবা উদ্ভিদৰ দেহত শ্বেতসাৰ হিচাপে কি হৈ থাকে খাদ্যবস্তু সঞ্চিত হৈ থাকে আৰু মানুহৰ দেহত গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে গ্লাইকোজেন এইটো গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে এইটো তোমাৰ মানুহৰ দেহত শ্বেতসাৰ হিচাপে সঞ্চিত হয় আৰু উদ্ভিদৰ দেহত শ্বেতসাৰ হিচাপে সঞ্চিত হয় আৰু মানুহৰ দেহত গ্লাইকোজেন হিচাপে সঞ্চিত হয় তাৰপিছতটো কি কৈছে লাইকেন কি লাইকেন হৈছে এটা তোমাৰ মৃতজীৱী উদ্ভিদ লাইকেন তাৰপিছৰ প্ৰশ্নটো হৈছে ৰাইজোবিয়াম হ'ল আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন ৰাইজোবিয়াম কি হয় এইটো মৃতজীৱী ভেঁকুৰ হয় এইটোতো ভেঁকুৰ নহয়েই কাৰণ ৰাইজোবিয়াম এটা বেক্টেৰিয়া হয় তাৰপিছত তোমাৰ এইটো সহজীৱী ভেঁকুৰ এইটোও নহয় ইয়াতে দুয়োটা আৰু এটাও নহয় দিছে তো এইটো সহজীৱী ভেঁকুৰ নহ'ব এইটো সহজীৱী বেক্টেৰিয়া হ'ব তো ইয়াৰে তোমাৰ বি নাম্বাৰটো কাৰেক্ট আনসাৰ এই দুটা নহয় বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ